Advance happy birthday. Good morning. Hello guys. কি খবৰ? আশা কৰো আপোনালোক সকলো ভালে আছে। আৰু মই দীপজ্যোতিয়ে প্ৰথমতে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আমি আছো টিহু খিয়ালমাৰীত আছিলো। আজি যেহেতু আমাৰ জাৰ্নি হয়, আমি যাব ওলাইছো চিৰাজুলিৰ পৰা ভিতৰত। জায়গাখিনি মই সঠিককৈ ক'ব নোৱাৰিম। চিৰাজুলিৰ পৰা ভিতৰত 10 কিলোমিটাৰ মান সোমাব লাগিব বুলি গম পাইছো আৰু এইকেইদিন মই বিশেষকৈ ভিডিঅ' এৰা নাছিলোঁ। মানে অলপ মোৰ বেমাৰ ভালকৈ বেমাৰ হৈ আছিলে, কঁকালৰ বিষ হৈছিল। এতিয়া ভাল পাইছোঁ। মই আজি পৰহি গৈ GMCHত দেখালোগৈ, তাতে দৰৱ পাতি দিলে দি আৰু এতিয়া সুস্থ হৈছোঁ আৰু যি কি নহওক আজি জাৰ্ণি ব্লগ গম পায় আৰু এনেদৰেই দেখাম আৰু কোনফালেদি গৈ কেনেকৈ আমি চিৰাজুলি বা পেণ্ডেল পামগৈ সকলোখিনি মই দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালেহি। এতিয়া ইয়াৰ পৰা বস্তুখিনি যিহেতু চব বাছত ভৰাব। ভৰাই আজি মই যিহেতু বাছখনত নাযাওঁ, মই যাম আজি কোনখনত যাম দেখাই যাম। মই আমাৰ এখন গাড়ীত। বাই 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 আহি থাক। চলো পেণ্ডেলৰ পৰা অলপ দূৰ আহিয়ে এটা তেল ডিপু পাইছোঁ। ইয়াতে সোমাইছোঁ তেল ভৰাবৰ কাৰণে। আগতে তেলখিনি ভৰাই লওঁ, তাৰপিছত দেখাম, চাই থাকিব। ইয়াৰ পৰা যদি আমি লেফ্ট ছাইড যাওঁ টিহু পাম। এইফালে বলক, এইফালে গ'লে আমি আখৰা চক পাম। বহুত বেছি দূৰ 2-3 কিলোমিটাৰ গ'লে আমি আখৰা চক হাইৱে পামগৈ। ফাইনেলি আমি আখৰা চক আমি হাইৱে পাই গ'লোঁ। হাইৱে পালোঁ যেতিয়া ইয়াৰ পৰা আমি এতিয়া
ৰাইট সাইড যাম যেহেতু আমি ইয়াৰ পৰা ঘূৰিম এতিয়া ৰাইট চলো ঝুম আৰু আহি পালো এয়া গণেশ মন্দিৰ এই ভাগ হ'ল গণেশ মন্দিৰ ৰঙিয়া পালো এয়া হ'ল ৰঙিয়া আৰু আমি এই বছৰটোৰ কাৰণে ৰঙিয়া ইফালে নাহোৱে আৰু ধুনীয়া লাগিছে ইমান ধুনীয়া লাগিছে নহয় সদায় তামাম লাগিছে আমি আজিৰ পৰা লোৱাৰ আছাম বাদ দিছোঁ আৰু দেই এতিয়া আমি আহি আছোঁ লোৱাৰ আছাম বাই বাই ৱেলকাম টু আপাৰ আছাম এতিয়া আপাৰ আছাম মানে আমি আজি যাম য'ত এইটো মধ্য আছাম পৰিব আমি আৰু দুটা পেণ্ডেল মধ্য আছামত থাকিম তাৰপিছত আমি যাম আপাৰ আছামত ৱেলকাম টু আপাৰ আছাম এতিয়া আমি আহি পাইছোঁহি বাইহাটা চাৰিআলি পাইছোঁ আৰু এনেদৰে ভিডিঅ'টো আৰু জাৰ্ণি ব্লগ আজি যিহেতু মই দাদাৰ লগত আহিছোঁ বহুত ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ অলপ বিশেষ কাম আছে কাৰণে মই আগতীয়াকৈ আহিছোঁ কিয় আহিছোঁ মই দেখাম বাৰু চাই থাকিব আপোনালোকে বাইহাটা চাৰিআলি পালোঁ আমি এতিয়া আমি চিধা যাম আৰু বাইহাটা চাৰিআলিৰ পৰা চলো আমি বাইহাটা চাৰিআলিকো বিদায় দিলোঁ আৰু আজি যিহেতু এইটো বছৰৰ কাৰণে দিছোঁ আৰু আমি সেয়া নাৰিকলী মন্দিৰ পালোহি কৃষ্ণ ইমান ধুনীয়া লাগে ন আৰু বহুত দূৰ আছে এতিয়াও আমাৰ আমি আহি এয়া বৰদলগুৰিত চাহ খাবলৈ লৈছোঁ আমাৰ দোকানী দেই এয়া দোকানী আমাৰ খাওক কি খবৰ কোৱা না নকৈছা কি হ'ব সুধিছোঁ আৰু এই কালিলৈ বাৰ্থডে আপোনালোকে আশীৰ্বাদ কৰিব তাই যাতে অনাগত দিনবোৰ ভালে কুশলে পাৰ কৰে চাই দিয়া আকৌ এবাৰ তুমি কি ক'বা কিবা এটা কোৱা কিয় কোৱা আকৌ লাজ কৰিছে তাই দেখাই দিয়া ভালকে ফটো দেখাই দিবা স্ক্ৰীনত দেখাই দিবা আজি গাড়ীখন ভালকে যাবা হা গৈ পাই ফোন কৰিবা মই ভিডিঅ'ত দেখাই থাকিলে নহয় মই কোন হয় সেইটো চিনাকি কৰি দিম ঠিক আছে আজি ক'ব লাগিব দিম দিয়া দেই বাই বাই আমি আহি মঙলদৈ টাউন পালোঁ এয়া হ'ল মঙলদৈ টাউনে ভিতৰলৈ যায় আমি যিহেতু এয়া আহি আছোঁ আৰু মই এইবাৰ এখন আকৌ বেলেগ গাড়ীত উঠিলোঁ পাইলটটো চেঞ্জ গাড়ীও চেঞ্জ কৰিলে এইফালে চাইডে একদম সি গ্লাছ লগাই আহিছে আৰু একদম নকবি উপায় নাই লগাব লগা বাধ্য হয় ঠিক আছে চাই থাকক মই এনেদৰে দেখাই গৈ আছোঁ আৰু সুন্দৰ পৰিৱেশ এটাত আহি আছোঁ আমি ধুনীয়া লাগিছে দেই যাব পাৰিম আহি পালোহি আমি খাৰুপেটীয়া জয় শ্ৰীৰাম তাতে মন্দিৰ ভাগ ধুনীয়া লাগিছে এইটো কি খাৰুপেটীয়া মেইন মাৰ্কেট চব্জি মাৰ্কেট আৰু আমি এয়া খাৰুপেটীয়া মেইন চব্জি মাৰ্কেট ইয়াতে মানে যিমান চব্জি আহে ইহঁতৰ ইয়াতে ষ্টক হয় আৰু ইয়াৰ পৰা য'ত ত'ত নিয়া মানে লৈ যায় হয় না চাপ্লাই কৰা ইয়াৰ পৰা গুৱাহাটী য'ত যায় আৰু হয় নাই গুৱাহাটী মিজোৰাম আগৰতলা ধুনীয়া লাগিছে ন কি জেগা পালোঁ এইখিনি আমি নাম আছে নামটো পাহৰি ফাইনেলি আমি আহি দলগাঁও পাই গ'লোঁ আমি আগতো এবাৰ ইয়াত আহিছিলোঁ এইটো ৰাস্তাত আমি গৈছিলোঁ মনত আছে এইবাৰো এতিয়া আমি সেইটো ৰাস্তাতে যাম
লেফ্ট বা এইটো ৰাস্তাত গোটেই এনেদৰে ফ্লেগ দিছে ন ভাল লাগিছে আমি যে কিবা বাহিৰৰ জেগাত আহিছোঁ তেনেকুৱা লাগে আৰু এইবিলাক এনেকুৱা দেখিলে মানে ভূটানৰ চাইডে এই বস্তুটো বেছি থাকে এনেদৰে একদম বহুত দূৰলৈকে আছে ভাল লাগিছে আৰু দেখি চাহপাতৰ বাগানে যিহেতু আমি আপাৰত আহি আছোঁ যেতিয়া এতিয়াতো চাহ গছ দেখিমেই এয়া দেখিছে কিমান চাহ গছ আছে ইয়াতে কিবা জেগা কৈ এইখিনি নাজানো দেই আহিহে আছোঁ আৰু ফাইনেলি আমি আহি পালোহি ওদালগুৰি ডিষ্ট্ৰিক্ট লালপুল আমি লালপুল পালোহি আৰু ইয়াৰ পৰা গৈ আমি কি পামগৈ ৰৌতা ইয়াৰ পিছত যিহেতু আমি ৰৌতা পাম আৰু জেগাখিনি মই ইমান ভাল লাগিছে নহয় কেমেৰাটো বেক কৰি দেখাই আছোঁ চাই থাককচোন এয়াই হ'ল ওদালগুৰি ডিষ্ট্ৰিক্ট এইটো বছৰত যিহেতু এবাৰ আমি ইয়ালৈ প্ৰথম আহিছোঁ আগতো আহিছিলোঁ আগতে ৰাস্তা ঘাট ইমান ভাল নাছিলে কিন্তু এতিয়া ইমান ধুনীয়া লাগিছে নহয় আহি ইমান চাফা হৈ আছে কিবা যেন ক'ৰবাত বাহিৰত গৈ আছোঁ তেনেকুৱা মানে ফিলটো হৈছে আৰু ইমান ধুনীয়া লাগিছে চাওকচোন জেগাবিলাক আৰু এইফালে একদম চব চব্জি খেতি দেখিছেনে মটৰ আছে কবি একদম এয়া তিতা কেৰেলা গছ তামাম খেতি মানে এইফালে আৰু আমি এনেদৰে আহি ৰৌতা পালোহি আৰু পাই আমি অকণমান সময় ইয়াতে ৰখিছোঁ আৰু বহুত দূৰ আহি আছোঁ যে ভাগৰ লাগি গৈছেগৈ আৰু ইয়াৰ পৰা কিমান দূৰ আছে মোটামুটি 71 চাই থাকক আৰু এতিয়া আমি ইয়াতে চাহ তাহ খালোঁ খাই আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এয়া আছিল ৰৌতা বজাৰ ইয়াৰ পৰা যাম আমি এতিয়া ৰাইট চাইড এতিয়া ৰৌতা পাৰ হৈ কি পামগৈ আমি চলো ফাইনেলি আমি পালোঁ এয়া চিৰাজুলি এতিয়া চিৰাজুলি পালোঁ যেতিয়া ইয়াৰ পৰা সোমাম আমি এতিয়া লেফ্ট ছাইড এইফালে আমি সোমাম লেফ্ট ছাইড চলো 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 এইফালে হয়নে লেফ্ট ছাইড বুলি চিৰাজুলি চকৰ পৰা লেফ্ট ছাইড সোমাই আহিছোঁ আমি 7 কিলোমিটাৰ যাব লাগিব আৰু গৈ পামগৈ আমি কি জেগা আছিলে লাবাৰী নেকি লাবাৰী আমি আমাৰ য'ত থিয়েটাৰ হ'ব জেগাখিনি লাবাৰী বুলি কয় চাই থাকক আৰু মই বেছি দূৰ নাই ইয়াৰ পৰা যিহেতু আৰু 6 কিলোমিটাৰ আছে দেখাই আছোঁ বৰ্তমান আমি আছোঁ এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টত আৰু এইখিনি জেগা হ'ল ৰৌমাৰী পাইছোঁহি ইয়াৰ পৰা আৰু বেছি দূৰ নাই আৰু খুব বেছি 3-4 কিলোমিটাৰমান হ'ব চাগে চলো ফাইনেলি আহি পালোঁ পেণ্ডেল এয়াই হ'ল আমাৰ পেণ্ডেল টায়াৰখিনি এৰি থৈ গ'ল যে কিয় ফাইনেলি বাছখন এতিয়া আহি পালেহি আৰু সময়ো বাজিলে 4:30 আজি বাছখন অলপ বেয়া হৈছিল এইকাৰণে দেৰি হ'ল আৰু এটা কথা মোক আজি আলহী ঘৰৰ পৰা কিছুমান গিফ্ট দি পঠাইছে কি দিছে মই দেখাই আছোঁ চাই থাকক এইটো কিবা কিবি আছে ইয়াতে পলিথিনত এইটো মানে মোৰ 1 তাৰিখে বাৰ্থডে আছে হা ইয়াতে কিবা মোক বাৰ্থডে গিফ্ট দি পঠাইছে এইটো কি মই এতিয়া নাচাওঁ যেতিয়া খুলি চাম তেতিয়া মই আপোনালোকক দেখাম কি আছে আৰু ইয়াতে কিবা কিবি এইবোৰ আছে বহুত কিবা কিবি আৰু এইটো পলিথিনত আছে এয়া কৰ্দৈ টেঙা আছে অমিতা কিবা কিবি আছে এইবোৰ আলহী ঘৰৰ পৰা দি পঠাইছে যিকি নহওক ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ